গুৱাহাটী মালিগাঁওস্থিত NF ৰেলৱে খেলপথাৰত সগৌৰৱেৰে অব্যাহত আছে সীতাৰাম চাউচৰীয়া অনুজনোদ্ধ ক্ৰিকেট টুৰ্ণামেণ্ট। আৰু আজি এই ক্ৰিকেট টুৰ্ণামেণ্টখনত অৱতীৰ্ণ হৈছিলে ANA ক্ৰিকেট একাডেমী আৰু দক্ষিণ কামৰূপ ক্ৰিকেট একাডেমী, আৰু 9 উইকেটৰ ব্যৱধানত জয়ী হৈছে ANA ক্ৰিকেট একাডেমী। মোৰ লগত উপস্থিত আছে দুই দলৰ কেপ্টেইন, দুই দলৰ প্ৰশিক্ষক আৰু প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈ মোৰ লগত উপস্থিত আছে। আমি সকলোৰে মন্তব্য ল'ব চেষ্টা কৰিম। প্ৰথমতে আহিব বিচাৰিছোঁ মই দক্ষিণ কামৰূপৰ ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ। আমাৰ অনুষ্ঠানৰ মাজত প্ৰথমতে স্বাগতম জনাইছোঁ। যিহেতু এখন ল' স্ক'ৰিং মেচ হ'ল, গতিকে যিহেতু আপোনালোকে আজি প্ৰথমে বেটিং কৰিছিলে, গোটেই কেনেকুৱা ধৰণৰ আপোনালোকে আজি প্লেনিং কৰিছিলে? নাই, মেইন প্লেনিং হ'ল যে আমি ফাৰ্ষ্ট টাইম খেলিছোঁ আৰু তাৰোপৰি ধৰ এনেকুৱা এক্সপিৰিয়েঞ্চ নাই আমাৰ ল'ৰাবিলাকৰ। তথাপি ধৰ মুকুটে ক'লে খেলা, মই বোলো ঠিক আছে এনেকৈ বুলি আমি টীম ল'ৰাই নাই, তথাপি ধৰ দুই এটা বাহিৰৰ ল'ৰা খেলাই কিনে আমি এনেকৈ টুৰ্ণামেণ্টে খেলিছোঁ। আৰু এনেকুৱা এক্সপিৰিয়েঞ্চ নাই, গতিকে বেটিং অৰ্ডাৰো এনেকুৱা নিজৰ 50 অভাৰ্ছ মেচ অসমত নায়েই, গমেই পায়। এনেকুৱা মানে ধৈৰ্য নায়েই সিহঁতৰ, মই জানো। এতিয়া 20-20 খেলি থাকে বা আপোনাৰ 25 অভাৰ্ছৰ খেলি থাকে। 50 অভাৰ্ছ খেলা মেটছৰ সিহঁতৰ মানে অভিজ্ঞতা খুবেই কম। এনেকৈ বুলি খেলিলোঁ আৰু অলপ এক্সপিৰিয়েঞ্চ হওক ল'ৰাবিলাকৰ, সেয়ে আৰু এই টুৰ্ণামেণ্টটো জানেই চবেই, অল অসমত ভাল টুৰ্ণামেণ্ট এটা হয়। প্লেয়াৰগিলাই উঠি অহা ল'ৰা ছোৱালীগিলাই ভাল খেলক, তাকে কামনা কৰিছোঁ। এইটোৱে আৰু 50 অভাৰ টুৰ্ণামেণ্ট আছিলে, গতিকে আপোনালোকে 36 অভাৰমান খেলিছে? হয়, 36 নে 37 এনেকুৱা খেলিছোঁ। বলিং আৰু বেটিঙত কোনে আজি আপোনালোকৰ ভাল কৰিছে? বলিং বেটিঙত সিমান এটা হেৰি নাই, মই কেপ্টেইনক ভাবিছিলোঁ অলপ খেলিব, কিন্তু লাষ্ট টাইমত সিও অলপ মানে ৰং শ্বট এটা খেলি আউট হৈ আহিল। বাকী এজনে খেলিছে, দেৱেশ বুলি কয়, সি অলপ বোধহয় 15-20 মান মাৰিলে। বাকী সেনেকুৱা নাই আৰু কণ্ট্ৰিবিউট। আৰু নেক্সট খেল কেতিয়া আছে? নেক্সট খেল 28ত আছে। কিদৰে প্ৰিপেৰেশ্যন কৰিব নেক্সট খেলৰ কাৰণে? অলপ ল'ৰাবিলাক বুজাম আৰু ভালদৰে খেলক, চিধা খেলা, 50 অভাৰ্ছ খেলিবৰ চেষ্টা কৰা, একো নাই, শিকিব লগা আছে শিকা, সেইটোৱে আৰু। আজিকালি লোকেল টুৰ্ণামেণ্টখিনি কম হয় আজিকালি, গতিকে বাদে সেইখিনি কৰি দেখুৱাইছে সীতাৰাম চাউচৰীয়া, যিখন ক্ৰিকেট 11 সংখ্যক হ'বলৈ গৈ আছে, কি ক'ব? সেইটোতো বহুত ভাল কথা, কাৰণ মুকুটে যিখন খেলা পাতে, এটা অল অসমত মই ক'লোৱেই আপোনাক টপ ক্লাছ খেলা। এইখন বুলি নহয়, এই ভেটাৰানো পাতে আপোনাৰ মঙলদৈত, সেইখনো টপ ক্লাছ, সেইখন খেলিয়ে থাকোঁ। আৰু মই নিজেও বাৰ্ড ক্লাবৰে আছিলোঁ, বহুত বছৰ খেলিছোঁ, এতিয়া নাই আৰু। এতিয়া জাষ্ট ভেটাৰান খেলি থাকোঁ। আৰু লাষ্ট 2 মাহৰ দৰে মই জাষ্ট কোচিং ষ্টাৰ্ট দিছোঁ আৰু বাকী সেনেকুৱা ঠিকে আছে। পৰৱৰ্তী মেচৰ কাৰণে শুভেচ্ছা থাকিলে। থেংক ইউ। এইমাত্ৰ মই যাব বিচাৰিছোঁ ANA ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ। আপোনাকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। যিহেতু এখন ল' স্ক'ৰিং মেচ আছিলে, আপোনালোকে খুব কম অভাৰতে আপোনালোকে সেইখিনি লক্ষ্যত উপনীত হৈছে, গতিকে কেনেকুৱা ধৰণৰ প্লেনিং আছিলে, কি ক'ব? পোনপ্ৰথমে মই মুকুট দা আৰু বাৰ্ড ক্লাবক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেকুৱা এখন টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰাৰ কাৰণে। আৰু বলিঙত আমাৰ আজি ফিল্ডিং ডিচিপ্লিন হৈছে, ডিচিপ্লিন বলিং কৰিছে ল'ৰাখিনিয়ে। তেওঁলোকৰ 2-এজন বেটছমেনক মই ভাল দেখা পাইছিলোঁ, বেছিক মানে টেকনিকেলি চাউণ্ড দেখা পাইছিলোঁ, কিন্তু সেই 2জন বেটছমেনক আমাৰ বলাৰ বান্ধি ৰাখিবলৈ মানে সক্ষম হৈছিলে। মেন অফ দ্য মেচো পাইছে এগৰাকী খেলুৱৈ। বীৰ অনিকেত ভাল বলিং কৰিছে, এই 3টা কৰিছে, 3 অভাৰ 5 বলত ভাল বলিং কৰিছে তেখেতে। স্পিনাৰ আমাৰ গোটেইখিনিয়ে ভাল বলিং কৰিছে। এইখন টুৰ্ণামেণ্টৰ কাৰণে বিশেষভাৱে আপোনালোকে মানে প্ৰশিক্ষণ দিয়ে নেকি খেলুৱৈসকলক, যিহেতু 50 অভাৰৰ টুৰ্ণামেণ্ট খুব কম হয় অসমত? নাই, নৰ্মেল আমাৰ গোটেইখিনি প্ৰায় একেখিনিয়ে আছিলে, কিন্তু আমি 50 অভাৰ্ছৰ কাৰণে তেওঁলোকক কৈছিলোঁ যে আকৌ দীঘলীয়া ফৰ্মেট হয়, উইকেটত থাকিবলৈ ট্ৰাই কৰিব দিছিলোঁ। আৰু বলাৰখিনিকো কৈছিলোঁ তহঁতি বেছি ট্ৰাই কৰিব নালাগে, আমাৰ যিখিনি নৰ্মেল বলিং ৰাখিব কৈছিলোঁ। আৰু সেই বাকী একো চেঞ্জ নাছিলে। আৰু ডমিনেট কৰি ক্ৰিকেট খেলিব কৈছিলোঁ মই সিহঁতক, ডমিনেট কৰি উঠি খেল, নিজৰ ভিতৰৰ পৰা ক্ৰিকেট খেলিব কৈছোঁ। তেতিয়া আমি মানে নেক্সট মেচত আমি বাদলৰ লগত আমাৰ মেটচ আছে 6 তাৰিখে না, 6 তাৰিখে চেম প্লেনে থাকিব আমাৰ। প্ৰায় 13 অভাৰমানত আপোনালোকে লক্ষ্যত উপনীত হৈছে? হয়। অ'পেনিং পাৰ্টনাৰশ্বিপ ভাল কৰিছে আমাৰ। আমি ভাবিছিলোঁ 10 উইকেট জিকিম বুলিয়ে ভাবিছিলোঁ, তথাপিও এইটো ভুল শ্বট এটা চিলেকশ্যন কৰিলে। ভাল হৈছে, অ'পেনিং পাৰ্টনাৰশ্বিপ ভাল হৈছে। আপোনালোকৰ বাঢ়ি থাকিলে আৰু? হয়। নেক্সট মেচৰ কাৰণে কিদৰে প্ৰিপেৰেশ্যন কৰিব, যিহেতু বাদৰ লগত আছে বুলি কৈছে খেলখন? বাৰ্ড অভিয়াছলি ভাল টীম, তেখেতসকলে ভাল টীম বনায়। আমাৰ টীম দেখা পাইছে, ভালেই কৰিছে। নেক্সট মেচ আমি জিকিম বুলি ভাবিছোঁ, আশা ৰাখিছোঁ। আৰু আজিকালি লোকেল টুৰ্ণামেণ্ট খুব কমি গৈছে, কিন্তু বাদে সেইখিনি কৰি দেখুৱাইছে। এইটো মই কৈছোঁ, শলাগ ল'বলগীয়া কথা, বাদৰ কথা। মানে মুকুট দাই যিখিনি টুৰ্ণামেণ্ট পাতে, আপুনি ভেটাৰানতো গৈছিলে, কেনেকুৱা সুন্দৰ পৰিৱেশ আছিলে মঙলদৈত, আমি চেম্পিয়ন আছিলোঁ তাত। মুকুটদা টুৰ্ণামেণ্টৰ কাৰণে আমি ৱেইট কৰি থাকোঁ বছৰি, 2-3খন টুৰ্ণামেণ্ট পাতে, যাতে মুকুটদা টুৰ্ণামেণ্ট আমি পাৰ্টিচিপেট কৰিব পাৰোঁ, খেলিব পাৰোঁ। আৰু মুকুটক থেংকছ দিছোঁ, ৱাহিদ দাহঁত আছে, ভাস্কৰ দা আছে, আৰু এইটো গগৈ চেনেলকো আমি থেংকছ দিছোঁ দেই, যে আপোনালোকে ইমানখিনি প্ৰমোট কৰিছে কাৰণে ল'ৰাখিনি উঠি অহা ল'ৰাখিনিৰ কাৰণে থেংকছ দিছোঁ আপোনালোকক।
নিশ্চয়কৈ পৰৱৰ্তী মেচৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিম। থেংক ইউ, ধন্যবাদ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই দক্ষিণ কামৰূপৰ অধিনায়কগৰাকীৰ ওচৰলৈ। যিহেতু তোমালোকে প্ৰথমবাৰৰ কাৰণে এখন টুৰ্ণামেণ্ট খেলিছিলা, যিহেতু তুমি কেপ্টেনচিও কৰিলা, গতিকে কেনেকুৱা অভিজ্ঞতা হ'ল কি ক'বা? এনেই বহুত কিবা কিবি শিকিব পাৰিলোঁ আৰু মানে বেটিং এণ্ড বলিং, বাট ফিল্ডিংটো অলপ ইম্প্ৰুভ কৰিব লাগিব আগতকৈ, আৰু অলপ বেটিঙো মানে চাব লাগিব আৰু অলপ 50 অভাৰলৈ থকাতকৈ আৰু সেনেকৈ। আৰু বাকী এনেই সেই আৰু চবতে অলপ অলপ মিষ্টেক্স হৈছে, তো সেইকাৰণে সেই হৈছে অলপ। এনেইতো ট্ৰাই কৰিছিলোঁৱে। আগতে খেলিছিলা নে 50 অভাৰ টুৰ্ণামেণ্ট? নাই, আগতে খেলা নাই 50 অভাৰ, ক'তো খেলা নাই। হায়েষ্ট 35 খেলিছোঁ, তাতকৈ বেছি খেলা নাই। আজি 36 খেলি লাগিছে। আজি 36 খেলিছোঁ। আৰু মানে প্ৰেছাৰত পৰিছিলা চাগে অধিনায়ক হিচাপে, যিহেতু তোমালোকৰ অলপ প্ৰেছাৰত পৰিছোঁ, আৰু বেটিং কৰি থাকোঁতে মানে অলপ সেই আৰু ৰান চান হোৱা নাছিল, তো অলপ বাউণ্ডেৰী হিট কৰি চাইছিলোঁ, তো সেইকাৰণে সেইটো বেয়া শ্বট খেলি আউট হ'লোঁ। 50 অভাৰ যদি থাকিলা হয় উইকেটত, হয়তো অলপ ৰানটো অলপ বাঢ়িলে হয়। অলপ এতিয়া মানে যোনটো টাৰ্গেট দিছোঁ সেইটোতকৈ অলপ হ'লেও অলপ বেছি হ'ল হয় আৰু টাৰ্গেট। আৰু নেক্সট টুৰ্ণামেণ্ট কাৰ লগত আছে? নেক্সট আমাৰ বাদৰ লগত আছে। কিদৰে সাজু হ'বা? চব ইম্প্ৰুভ কৰিব চাম আৰু কিমান মানে হ'ব পাৰে আৰু ফিল্ডিং এণ্ড অল চব। কোচজনৰ কথা কি ক'বা যিজনে তোমালোকক প্ৰশিক্ষণ প্ৰদান কৰে? ভাল, অনিল ছাৰৰ নামটো। তেওঁ মানে আমাৰ বহুত ভাল কোচিং কৰে আৰু চবকে মটিভেট কৰে আৰু কেতিয়াও ডাউন হ'ব নিদিয়ে আৰু এনেই। এতিয়া হাৰিছোঁ যদিও আৰু মানে নেক্সটখন আৰু অলপ ভালকৈ কৰিব দিছে। অলপ তেওঁ মানে বেয়া লাগিছে কিন্তু আৰু এইখন টুৰ্ণামেণ্ট খেলিয়ে বহু ক্ৰিকেটাৰ কিন্তু ভাল ভাল পৰ্যায়ত এতিয়াও খেলি আছে, ৰিয়ান পৰাগে হওক বা বিভিন্ন ধৰণৰ ক্ৰিকেটাৰ। গতিকে এইখন টুৰ্ণামেণ্টৰ বহুখিনি গুৰুত্ব আছে, গতিকে কি ক'বা এই টুৰ্ণামেণ্টখনক লৈ? এইখন এনেই বহুত ডাঙৰ টুৰ্ণামেণ্ট, আৰু শুনিছোঁ আৰু আমাৰ কি কয় এইবাৰ ফাৰ্ষ্ট খেলিলোঁ, আৰু বাকী এনেই ৰিয়ান পৰাগ এনেকৈ বহুত ডাঙৰ ষ্টাৰ এনেকৈ ওলাই আহিছে আৰু। তোমাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ পৰৱৰ্তী মেচৰ। থেংক ইউ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই ANA ক্ৰিকেট একাডেমীৰ অধিনায়কৰ ওচৰলৈ। তোমাক আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছোঁ। কি ক'বা? आज मैच खेल के बहुत अच्छा लगा। हम लोग का बॉलर्स भी बहुत अच्छा बॉलिंग किया, फील्डिंग भी अच्छा ही किया। मतलब थोड़ा बहुत मिस्टेक्स हुआ लास्ट में, हम लोग ने मतलब बहुत ऐसे कैजुअल ले लिया था, बट ओवरऑल अच्छा ही हुआ। और विकेट कीपर भी मतलब कॉट बिहाइंड अच्छा पकड़ा, मतलब बहुत रन बचाए, हम लोग वाइड भी नहीं दिए। लो स्कोरिंग मैच था। हाँ, मतलब वो लो स्कोरिंग मैच का मतलब कोई मतलब स्टार्टिंग में कोई प्रेशर नहीं था, हम लोग बस फ्रीली खेलना चाहता था बस। और मतलब जब हम लोग बैटिंग करना है तो हम लोग ये नहीं सोचे कि बहुत डॉट बॉल खेल के प्रेशर बनाएगा, फ्रीली खेलेगा सिंगल डबल। साउथ कामरूप का जो एकेडमी है, प्लेयर्स के बारे में क्या बताना चाहेंगे? मतलब ऐसे तो कुछ बोल नहीं सकता मैं, मतलब अच्छा ही खेले। मतलब थोड़ा बैटिंग में उन्होंने पहले बहुत स्टार्टिंग में डॉट बॉल्स खेल दिए थे, तो प्रेशर आ गया था। फिर प्रिपरेशन कैसा रहा? प्रिपरेशन तो चलते ही रहता है पूरा साल, मतलब ऐसे कोई पर्टिकुलर नहीं, टूर्नामेंट है तो ही चलेगा। और बस नेक्स्ट मैच के लिए रेडी होगा, मेडिटेशन करेगा। प्लेयर ऑफ द मैच जो मिला है, इसके बारे में क्या बताना चाहेंगे? मतलब टॉप क्लास बॉलिंग, 3 विकेट 5 ओवर में, मतलब 3.5 ओवर्स में बहुत अच्छा बॉलिंग किया। वो टॉप ऑर्डर बैट्समैन को आउट किया। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ ওচৰলৈ। তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু তুমি প্লেয়াৰ অফ দ্য মেচ সন্মান পালা, 3টা উইকেট দখল কৰিবলৈ সক্ষম হৈছা। গতিকে কেনেকুৱা অভিজ্ঞতা, কি এক্সপিৰিয়েঞ্চ থাকিলে আজি, কি ক'বা? মোৰ ভাল অভিজ্ঞতা। মই আগতেও খেলিছোঁ, 2 বছৰ আগত খেলিছোঁ, লাষ্ট ষ্টেজত খেলিছিলোঁ আমি। নাই, মোৰ এক্সপিৰিয়েঞ্চটো বহুত ভাল আছে। কেনেকুৱা আজি কেনেকুৱা প্লেনিং আছিলে? নাই, মোৰ প্লেনিংটো আছিলে যে কালি মই ষ্টাম্পত কৰিম, বাহিৰত নেখেলাম, যিমান পাৰোঁ বেটছমেনক খেলিব দিম, খেলিলে বেটছমেন আউট যাব। চ' সেইটোৱে মোৰ প্লেন আছিল। ইমান প্ৰেছাৰ নাছিলে আজি খেলখনক লৈ? নাই, মই আগতে খেলিছোঁ এইটো, চ' মই গম পাওঁ, আৰু মই চিনিয়ৰ ডিষ্ট্ৰিক্টত খেলি আছোঁ, চ' প্ৰেছাৰ নাই মোৰ। মই ষ্টাম্পত ভাবিছিলোঁ আগত ষ্টাম্পত কৰিম, বাহিৰত কৰিলে এনে এৰি দিব 50 অভাৰ্ছ গেম। চ' মোৰ ষ্ট্ৰেটেজি আছিলে ষ্টাম্প কৰিম। প্ৰিপেৰেশ্যন কেনেকুৱা আছিলে ANA ক্ৰিকেট একাডেমীত এইখন টুৰ্ণামেণ্টক লৈ পেলাই বিশেষভাৱে? মইতো বাহিৰত থাকোঁ, মই মানে বাহিৰৰ পৰা খেলোঁ। মই চিনিয়ৰশ্বিপ খেলি আছিলোঁ, এইটো 50 অভাৰ হৈ আছে আমাৰ। ছেম আছিলে প্ৰিপেৰেশ্যন, ভালে আছে। আৰু নেক্সট টুৰ্ণামেণ্টৰ কাৰণে, নেক্সট মেচৰ কাৰণে কিদৰে সাজু হ'বা? নাই, ছেম থাকিব। যোনটো মানে ষ্টাম্প কৰিম, বল আমি আৰু যোনটো মাৰা বল আমি এইটো মাৰিম, মানে এজ এ পূৰা 50 অভাৰ খেলিব আমি ট্ৰাই কৰিম। দক্ষিণ কামৰূপৰ যিটো ক্ৰিকেট একাডেমী খেলুৱৈসকল আছিল, তেখেতসকলৰ বলিংটো কেনেকুৱা দেখা পালা তুমি, বা বেটিংটো কেনেকুৱা দেখা পালা তুমি? সিহঁতক ভাল, ফাৰ্ষ্ট টাইম খেলিছে, সেইটো হিচাপত সিহঁতৰ ভালে আছে। সিহঁতে আৰু ইমপ্ৰুভ কৰিব ট্ৰাই কৰিব পাৰে। NFL যিখন খেলপথাৰ, উইকেট বা গ্ৰাউণ্ড কেনেকুৱা দেখা পাইছা তুমি? ভাল, এইটো মই আগতো খেলিছোঁ, উইকেটটো বহুত ভাল, আৰু আউটফিল্ডো বহুত ভাল। মুকুট ছাৰে বনোৱা উইকেটটো বহুত ভাল, এনেও ভাল, আৰু খেলি বহুত ভাল লাগে এতিয়া। ড্ৰিম কি আছে ক্ৰিকেটক লৈ পেলাই তোমাৰ? মোৰ ড্ৰিম আছে ইণ্ডিয়া খেলিবৰ কাৰণে। কাক ফ'ল' কৰা? মই ধোনী। ধোনীক ফ'ল' কৰা। আৰু এইখন টুৰ্ণামেণ্ট খেলি পেলাই ৰিয়ান পৰাগৰ নিচিনা ক্ৰিকেটাৰো ওলাই গৈছে এইখন টুৰ্ণামেণ্ট খেলি। ৰিয়ান পৰাগ বহুত ডাঙৰ ক্ৰিকেটাৰ, ইয়াৰ নিচিনা বহুত ক্ৰিকেটাৰ ওলাই গৈছে, ঋষভ দাসো ওলাই গৈছে। বাট মই ট্ৰাই কৰিম আগত ওপৰত খেলিবৰ কাৰণে, অসমৰ কাৰণে, ইণ্ডিয়ান মেচৰ কাৰণে শুভেচ্ছা থাকিলে। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল ANA ক্ৰিকেট একাডেমীৰ প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী। আমি সকলোৰে লগত কথা পাতিলোঁ, আৰু নিশ্চয়কৈ সৌগৌৰৱেৰে অব্যাহত আছে NF ৰেলৱে খেলপথাৰত সীতাৰাম চাউচৰীয়া অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট।
জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 872490543 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী